আলোচনা কৰিম এইটো এইবেলি মেট্ৰিক পৰীক্ষাত এনেকুৱা এটা কোৱেশ্চন আহিবই আহিব 100% গ্যাৰান্টি এনেকুৱা এটা কোৱেশ্চন আহিব তো ভিডিওটো আমি পলম নকৰি এতিয়া ষ্টাৰ্ট কৰিম লগতে এটা কথা হল এই ভিডিওটো নচোৱাকে তোমালোকে মেট্ৰিক পৰীক্ষাত নবহিবা তো এইটো কোৱেশ্চন বিৰাট ইম্পৰ্টেন্ট তো অলপ চাবা ইফালে তো কি কৈছে যদি আমি লবত এক যোগ কৰো আৰু হৰৰ পৰা এক বিয়োগ কৰো তেন্তে ভগ্নাংশটো হ'বগৈ 1 আকৌ কোৱা আছে কি দুটা কন্ডিশন আছে আমি যদি অকল হৰটোতহে এক যোগ কৰো তেন্তে ই হয়গৈ 1/2 তেন্তে তোমাক ভগ্নাংশটো উলিয়াব লাগে তেনেকুৱা কোৱেশ্চন যদি দিয়ে এবিলাক হল ওয়ার্ড প্রবলেম বুলি কয় তো এই ওয়ার্ড প্রবলেম বিলাক বেসিক্যালি 3 নম্বৰ চেপ্টাৰ এইটো কোৱেশ্চন যেটো দিয়া হৈছে এইটো তোমালোকৰ ক্লাস 10 ৰ ম্যাথছৰ জেনাৰেল ম্যাথছৰ চেপ্টাৰ নম্বৰ 3 ৰ কোৱেশ্চন এইটো এনেকুৱা কোৱেশ্চন এটা পৰীক্ষাত আহিবই তো কোৱেশ্চনটো এইটো সলভ কৰিবলৈ হলে তুমি আগত ভগ্নাংশটো ধৰি ল'ব লাগিব তো আমি প্ৰথমতে ভগ্নাংশটো ধৰি লম তো প্ৰথমতে আমি ধৰি লম ধৰা হল ভগ্নাংশটো সমান x/y ইয়াতে ভগ্নাংশটো আমি কি বুলি ধৰিছো x/y বুলি ধৰিছো এতে আমি জানো ভগ্নাংশ এটা হৰ ক'ত থাকে হৰ তলত থাকে আৰু লগটো থাকে ওপৰত তো আমি এটো যত কি হ'ব x টো কি হ'ব লগ আৰু y হ'ব হৰ ইয়াত x টো কি আছে লগ হিচাপে আছে আৰু y টো আছে হৰ হিচাপে তো তোমাক দুটা কন্ডিশন দিয়া আছে তাৰে এক নম্বৰ কন্ডিশনটো আমি আগত লিখিম এক নং শর্ত মতে তুমি চাবা কোশ্চেনটো দিয়া আছে হেতু কথা হিচাপত দিয়া আছে হেতু আমি এটা দুটা চলকযুক্ত রৈখিক সমীকৰণত আগত প্ৰদৰ্শন কৰাম তাৰ পিছতহে এনেকৈ গৈ দুটা কন্ডিশনক আমি দুটা সমীকৰণত বনাই লম তাৰ পিছত এইখন চেপ্টাৰত তিনটা পদ্ধতি আছে এটা হল প্ৰতিস্থাপন এটা হল অপনয়ন এটা হল বজ্ৰ গুণন তো আমি তিনটা পদ্ধতিৰ যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰি আমি এটো কৰিম তো আমাৰ হেতু আমি আজি এই ভিডিওটোত কৰিম তো তাতে প্ৰথম কোশ্চেনটো বা প্ৰথম যেটো শর্ত আছে হেমতে কি হয় এটা হল লব আৰু হৰ এটো লবৰ লগত 1 প্লাস কৰিছে আৰু হৰৰ পৰা 1 মাইনাস কৰিছে তোমাৰ এনসারটো কিমান আহিছে তাতে কোৱা আছে দুটা পার্ট আছে তাতে তোমাক দুটা কন্ডিশন দিয়া আছে আৰু এই কন্ডিশন দুটা আমি কি কৰিম দুটা সমীকৰণত ভাগ কৰি লম আৰু কেনেকে সমীকৰণত প্ৰদৰ্শন কৰাম তাৰ পিছতহে আমি তোমাক প্ৰতিস্থাপন অপনয়ন বজ্ৰ গুণন ইয়াৰ যিকোনো এটা পদ্ধতি এপ্লাই কৰি আমি এটা সমাধান কৰিম তো এক নং শর্তটোত কোৱা আছে যে যদি হৰৰ লগত তুমি 1 মাইনাস কৰি দিয়া মানে লবৰ লগত 1 প্লাস কৰি দিয়া আৰু হৰৰ পৰা 1 মাইনাস কৰি দিয়া তেনেহলে তুমি কিমান পাবা 1 বুলি পাবা এই তোমাক কন্ডিশন দিয়া আছে তো হিচাপত তুমি লিখা x + 1 y - 1 = 1 এবাৰ কি কৰা বজ্ৰফলন এইফালে চোৱা এই y - 1 টো বাওফালে হৰণে আছে সোফালে গলে পূৰণ হ'ব তো 1 ৰ লগত পূৰণ কৰি দিয়া তো x + 1 = এটো পূৰণ কৰিলে y - 1 তাৰ পিছত y টো ইফালে কি আছে চলক কেইটা আমি একেলগে লম তে সোফালে y টো প্লাস হিচাপে আছে বাওফালে লিখিব মাইনাস তো x - y = ইফালে -1 আছে আৰু এটো +1 টো ইফালে যাই -1 হ'ব তাকে লিখিব পাৰা -1 এনসারটো হ'ব x - y = -2 এটা হল তোমার এক নম্বৰ সমীকৰণ হইল তো এবাৰ আমি প্ৰথম যেটো শর্ত আছিল সেই মতে আমি এটা সমীকৰণ বনাই ললো এবাৰ দ্বিতীয় শর্ত মতে
তো 2 নং শর্ত কোৱা আছে যে আমি যদি অকল হৰটোতহে 1 প্লাস কৰো তেন্তে ভগ্নাংশ কিমান হ'ব 1/2 বুলি কৈ আছে তো হিচাপত আমি এইটো কৰিম লগত কিন্তু প্লাস কৰিব দিয়া নাই একো কৰিব দিয়া নাই হৰৰ লগতহে 1 প্লাস কৰিব দিছে তেনেহলে आंसर কিমান হ'ব বুলি কৈছে 1/2 এবাৰ তুমি 2 দি ওপৰটো পূৰণ 1 দি কিনে পূৰণ বজ্ৰ পূৰণ কৰি দিয়া তো 2x = y + 1 এবাৰ 2x এটো প্লাস আছে এফালে কি হ'ব মাইনাস = কি হ'ব 1 এটো কি নম্বৰ হল 2 নম্বৰ সমীকৰণ হল তো 1 নম্বৰ আৰু 2 নম্বৰ দুটা সমীকৰণ আমি বনাই লৈছো তো এই হিচাপত আমি যদি এটো এবাৰ আমি লক্ষ্য কৰিম এই দুটা সমীকৰণৰ কন্ডিশন অনুযায়ী আমি এটো কোন পদ্ধতি ব্যৱহাৰ কৰিলে তৎক্ষণাত आंसरটো আহি যাব এটা আমি এটা অলপ আলোচনা কৰিব বিচাৰিছো তো কোশ্চেনটো যেনে কোৱা হ'ব তুমি এটা চোৱা এটা আছে 2x এটা আছে কিমান x এটা মিল নাই কিন্তু এবাৰ এটো যদি লক্ষ্য কৰা এটা আছে y এটা আছে কি -1 তো এটো হওক কিন্তু একে আছে ইয়াৰো হওক আছে -1 ইয়াৰো হওক আছে -1 তো এই ক্ষেত্ৰত আমি যেহেতু হওক দুটা একে আছে আমি এটো অপনয়ন পদ্ধতি ব্যৱহাৰ কৰিলে তৎক্ষণাত आंसरটো আহি যাব তো অপনয়ন পদ্ধতি কেনেকৈ কৰিম আমি 2 নম্বৰ 1 নম্বৰৰ পৰা 2 নম্বৰটো বাদ দিম 1 নম্বৰৰ পৰা 2 নম্বৰটো বাদ যদি দিও তেনেহলে কি হ'ব আমি লিখিব পাৰিম এনেকে এটো মাইনাসৰ আছে মাইনাসৰ পৰা হেই -2 তে যদি আমি 1 নম্বৰ পৰা 2 নম্বৰটো মাইনাস কৰি দিব খুজো তে কি হ'ব এটা মাইনাসটা কি হৈ যাব প্লাস হৈ যাব নাইবা তুমি যদি 2 নম্বৰ পৰা 1 নম্বৰটো মাইনাস কৰিব খোজা এই মাইনাসটা কি হৈ যাব প্লাস তে তুমি এই হিচাপত মিলাই ল'ব লাগিব আমি কৰি দেখাই দি আছো তো 2 নম্বৰ মাইনাস 1 নম্বৰ পৰা এই 2 নম্বৰৰ পৰা যদি 1 নম্বৰটো মাইনাস কৰি দিয়া তে কি আহিব आंसरটো 2 নম্বৰটোৰ পৰা যদি 1 নম্বৰটো মাইনাস কৰিব খোজা তেনেহলে তুমি বাওফালৰ পৰা বাওফালৰ কিনি মাইনাস কৰিব লাগিব আৰু সোফালৰ পৰা সোফালৰটোহে মাইনাস কৰিব লাগিব তো বাওফালত কি কি আছে বাওফালত আছে ইফালে 2x আছে 2x - y আৰু ইফালে আছে বাওফালে x - 1 তো মাইনাস দিহেৰে ব্ৰেকেটত লিখিবা x - y = ইফালে 2 নম্বৰ যেটো সমীকৰণ আছে তাতে সোফালে আছে কিমান 1 আছে আগতে এটো লিখি লবা 1 মাইনাস কৰি আছা তুমি 1 নম্বৰ পৰা 2 নম্বৰটো তো আগত ব্ৰেকেটটো দি লবা এবাৰ 2 নম্বৰ 1 নম্বৰত সোফালে কি আছে -2 আছে -2 লিখি তাৰ পিছত এবাৰ আমি এটো সিম্পলিফাই কৰাৰ পিছত आंसरটো পাই যাম তো ইয়াৰ পৰা 2x - y এই মাইনাস এই প্লাস আছে এই x এর আগত একো নাই মানে কি আছে প্লাস আছে মাইনাস এ প্লাস এ মাইনাস ইকুয়াল হবে x মাইনাস মাইনাস প্লাস এটা হবে y = 1 মাইনাস মাইনাস প্লাস এটা হবে 2 आंसर কিমান আহিব এই y ক্যান্সেল যাব কারণ এটা কি আছে এটা মাইনাসৰ সমান আছে প্লাসৰ সমান আছে এটা ক্যান্সেল হোৱাৰ পিছত কি হ'ব 2x ৰ পৰা এটা x মাইনাস কৰি দিলে কিমান আহিব x আহিব = 1 + 2 কৰিলে 3 তো x ৰ মান আমি কিমান পাই গলো 3 পাই গৈছে এবাৰ এই x ৰ মানটো তুমি 1 নম্বৰ নাইবা 2 নম্বৰ এই দুটাৰ যিকোনো এটা সমীকৰণত বহাই দিব পাৰা 1 নম্বৰ নাইবা 2 নম্বৰ 1 নম্বৰ সমীকৰণত বহালে তুমি आंसरটো যি পাবা 2 নম্বৰ সমীকৰণত বহালে সেই একে आंसर পাবা তো তুমি এটো বহাই দিয়া যিকোনো এটা সমীকৰণত তো আমি 1 নম্বৰটোত অলপ ইজি আছিল আমি এটো বহাব খুজি তো 1 implies কি আছিল 1 নম্বৰ সমীকৰণটো আছিল x - y = -2 তো এই হিচাপত আমি x ৰ মানটো কিমান জানিলো x ৰ মানটো পাইছো কিমান 3 এই x ৰ ঠাইত 3 টো বহাই দিয়া x ৰ ঠাইত 3 বহাই দিলে 3 - y = -2 তো এবাৰ কি হ'ব -y = -2 - 3 তো आंसरটো হ'ব কিমান -y = এইটোৰে প্লাস কৰি দিব হ'ব -5 মাইনাস মাইনাস ক্যান্সেল ইকুয়াল টু কিমান হ'ব 5 তো y মান আমি কিমান পাইছো এটা ভ্যালু 5
তে ইফালে x ৰ মান কিমান পাইছা 3 আৰু y মান পাইছে কিমান 5 তো এই হিচাপত আমি যেটো ভগ্নাংশ ধৰি লৈছিলো ভগ্নাংশটো কিমান ধৰিছিলো x by y তে x ৰ ঠাইত x ৰ মানটো বহাই দিয়া y ঠাইত y মানটো বহাই দিয়া এইটোৱে হ'ব সমাধান তো এনসারটো আমাৰ প্ৰায় কমপ্লিট হৈছে তেতেকে নির্ণয় ভগ্নাংশটো হল কিমান ধৰিছিল x by y তো x ৰ ঠাইত x ৰ মান বহাই দিয়া x ৰ মান কিমান বলা 3 আৰু y ৰ মান পাইছা 5 তো এইটো হল আমাৰ আনসার নির্ণয় তো ভিডিওটো ভাল লাগিলে লাইক কৰিবা আৰু কমেন্ট কৰিবা লগতে ভিডিওটো কেনে লাগিল আমাৰ কমেন্ট বক্সত কমেন্ট কৰি দিবা আৰু আমাৰ ভিডিওটো শেয়াৰ কৰিবা লগতে আমাৰ চেনেল way2science 79 সাবস্ক্রাইব কৰি ৰাখিবা